গোটেই অসমৰ যিসমূহ জিলাত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব তাত জিলাই জিলাই মণ্ডল কংগ্ৰেছৰ সভাপতিসকলৰ সন্মিলন আজি আমাৰ ধেমাজি জিলাত সেই সভাখন অনুষ্ঠিত হৈ আছে আৰু ইয়াৰ মূল উদ্দেশ্য হৈছে যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে প্ৰথমবাৰৰ কাৰণে পঞ্চায়তৰ প্ৰাৰ্থী বাছনি যিটো প্ৰক্ৰিয়া সেইটো প্ৰদেশ কংগ্ৰেছৰ যিটো ক্ষমতা আছিলে এই ক্ষমতাটো আমি জিলা ব্লক আৰু মণ্ডলক দিছোঁ। গতিকে মই সৰজমিনভাৱে জানিব বিচাৰিছোঁ যে প্ৰথমবাৰ নতুনকৈ আৰম্ভ কৰা ক্ষমতা বিকেন্দ্ৰীকৰণৰ প্ৰক্ৰিয়াটো মণ্ডল সভাপতিসকলৰ মতামতটো কেনেকুৱা আৰু মই অত্যন্ত সুখী আৰু আশাবাদী যে ইতিমধ্যে দুখন মিটিং আমাৰ দুখন জিলাত হৈ গ'ল। কালিলৈ বিশ্বনাথত আছে, পৰহিলৈ তেজপুৰত আছে, তাৰপৰা মঙলদৈ গোলাঘাট এনেকৈ মই গৈ আছোঁ যে আমাৰ গোটেই প্ৰক্ৰিয়াটো 100% সকলো সাজু হৈ আছে। প্ৰাৰ্থীকেন্দ্ৰিক কথা বতৰাবিলাক আৰু ৰাইজে আমি আশাবাদী যে মূল্য বৃদ্ধি, নিবনুৱা সমস্যা, বানপানী, গৰাখহনীয়া সমস্যা, বিভিন্ন কাউন্সিলবিলাকত যিটো দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ, চিণ্ডিকেটৰ নামত যিধৰণে লুটপাট চলি আছে, যিধৰণে উমৰাংচুত কয়লা খনি মানুহ মৃত্যু হৈ আছে, আজি উন্নয়ন একেবাৰে স্থবিৰ হৈ পৰিছে, লোনত গোটেই ৰাজ্য কুঙা হৈ গৈছে, এই কথাবিলাকৰ এটা শক্তিশালী প্ৰতিবাদ অসমৰ ৰাইজে পঞ্চায়ত নিৰ্বাচনৰ মাজেদি কংগ্ৰেছক সমৰ্থন কৰিব। ৰাভা হাছঙৰ নিৰ্বাচনৰ কাৰণে আমাৰ প্ৰাক্তন মন্ত্ৰী বনয় ৰাভা ডাঙৰীয়াৰ নেতৃত্বত আমি এখন কমিটি কৰি দিছিলোঁ। কমিটিৰ লগত আমি কথা পাতি আছোঁ। আমাৰ 34টা সমষ্টি, কেইবাটাও সমষ্টিত আমাৰ প্ৰাৰ্থী ৰেডি হৈছে। এতিয়া ঘোষণা হোৱাৰ পিছত বাকী সমষ্টিবিলাকৰ খবৰ আজি সন্ধ্যালৈকে পাই যাম। আৰু আমাৰ সেই অঞ্চলত আপোনালোকে জানে যে 6গৰাকী বিধায়ক আছে। এই য'ত ৰাভা হাছং ইলেকশ্যন হ'ব দুখন জিলা, গোৱালপাৰা আৰু কামৰূপ, তাত আমাৰ দলৰ 6গৰাকী বিধায়ক আছে আৰু আমাৰ দলৰ এগৰাকী সাংসদ আছে, লগতে দুখন জিলা কংগ্ৰেছ কমিটি আছে, ব্লক কংগ্ৰেছ কমিটি আছে। তেখেতসকলক দায়িত্ব দিছোঁ। আমি আশা কৰিছোঁ 15 তাৰিখে নমিনেশ্যনৰ লাষ্ট ডেট, অহা দুদিনমানৰ ভিতৰত আমি প্ৰাৰ্থীসকলৰ নাম ঘোষণা কৰিব পাৰিম। আমাৰ দেউতাৰ আজি 6ষ্ঠ মৃত্যুবাৰ্ষিকী আৰু মোৰ দেউতা আপোনালোকে জানে যে এজন শিক্ষক আছিলে। দেউতাই জীৱনকালত বহুত দিহা পৰামৰ্শ দিছিলে। মই আজি দেউতাৰ আত্মাৰ সৈতে কথা পাতিছোঁ যে মই সদায় আপুনি কোৱা নিচিনাকৈ আপোচ নকৰাকৈ নিজৰ জীৱন সংগ্ৰাম এটা শক্তিশালী সংকল্পৰ সৈতে চলাই আহিছোঁ। আজিও মোৰ দেউতাৰ মৃত্যু তিথিত মইতো মিটিঙেই কৰি আছোঁ। গতিকে মই মোৰ সংকল্পত অটল। আমি কেতিয়াবা হাৰিছোঁ, কেতিয়াবা জিকিছোঁ। গণতন্ত্ৰত ৰাইজ হৈছে ভাগ্য বিধাতা, কিন্তু আমি যিটো পথ লৈছোঁ সেইটো আমি শুদ্ধ বুলি বিবেচনা কৰোঁ আৰু সেই পথত শক্তিশালীভাৱে যাবৰ কাৰণে আমি সদায় দৃঢ় কৰিব পাৰিব। মই যিহেতু নকওঁ বুলি কৈছোঁ, মই নকওঁ। মই যেতিয়া আমাৰ নাগৰিক সমাজে কৈছিলে যে বিৰোধী ঐক্যটোৱে চূড়ান্ত ৰূপ নোলোৱালৈকে আমি সংবাদ মাধ্যমৰ আগত কোনো ধৰণৰ মন্তব্য দিব নালাগে, সেইকাৰণে মই আঁতৰি আছোঁ। বাকী